গগনা প্ৰদান কৰিব আমাৰ সম্পাদক পম্পী হাজৰিকাক এখন ফুলাম গামোচাৰে আদৰিবলৈ মই সভাপতি বিপুল তালুকদাৰদেৱক অনুৰোধ কৰিলোঁ আৰু গগনা প্ৰদান কৰিবলৈ মই হিমন্ত ঠাকুৰীয়াদেৱক অনুৰোধ কৰিলোঁ। লীনা ডেকাক এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবলৈ মই সভাপতি লীনা ডেকাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ সভাপতি অনুৰোধ কৰিলোঁ আৰু এখন গগনা প্ৰদান কৰিব আমাৰ হিমন্ত ঠাকুৰীয়াদেৱে। ইমানতে আমাৰ সম্বৰ্ধনা অনুষ্ঠান হৈ গৈছে। এতিয়া আমি লওঁ আৰু এজন আছে ন ওচৰতে হয়, আমাৰ 15 তাৰিখে নিশাৰ পৰা শ্ৰেষ্ঠ আমাৰ যি শ্ৰেষ্ঠ বিহু নাচনি আৰু হুঁচৰি প্ৰতিযোগিতা আছিল তাৰ বঁটাসমূহ বিতৰণ কৰা গ'ল আৰু তাৰপিছত অসম বিহুৱতী শ্ৰেষ্ঠ ঢুলীয়া পেপুৱাৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু এই মুহূৰ্তত খন্তেক সময় আগতে আমাৰ যি বাছনি প্ৰক্ৰিয়া এই বাছনি প্ৰক্ৰিয়া আমাৰ সমাপ্ত হৈছে আৰু ইতিমধ্যে অসম বিহুৱতী আৰু শ্ৰেষ্ঠ ঢুলীয়া আৰু শ্ৰেষ্ঠ পেপুৱাৰ যি বাছনি সেই বাছনি ইতিমধ্যে সমাপ্ত হৈছে আৰু খন্তেক সময়ৰ পিছতে আমি ৰিজাল্টবোৰ ঘোষণা কৰিম আৰু আজি 16 এপ্ৰিল 2025 তাৰিখে সন্ধিয়া আমি অসম বিহুৱতী শ্ৰেষ্ঠ ঢুলীয়া আৰু শ্ৰেষ্ঠ পেপুৱা এই মঞ্চতে আমি এই সন্মানখিনি প্ৰদান কৰিম। অনুৰোধ কৰিলোঁ দীপজ্যোতি হাজৰিকাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই আমাৰ সভাপতিদেৱক অনুৰোধ কৰিলোঁ আৰু গগনা প্ৰদান কৰিব আমাৰ সম্পাদক পম্পী হাজৰিকাক এখন ফুলাম গামোচাৰে আদৰিবলৈ মই সভাপতি বিপুল তালুকদাৰদেৱক অনুৰোধ কৰিলোঁ আৰু গগনা প্ৰদান কৰিবলৈ মই হিমন্ত ঠাকুৰীয়াদেৱক অনুৰোধ কৰিলোঁ। লীনা ডেকাক এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবলৈ মই সভাপতি লীনা ডেকাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ সভাপতি অনুৰোধ কৰিলোঁ আৰু এখন গগনা প্ৰদান কৰিব আমাৰ হিমন্ত ঠাকুৰীয়াদেৱে। ইমানতে আমাৰ সম্বৰ্ধনা অনুষ্ঠান হৈ গৈছে। এতিয়া আমি লওঁ আৰু এজন আছে ন ওচৰতে